এই সভাখন আয়োজন কৰাৰ মূল যিগৰাকী ব্যক্তি এই পঞ্চায়তৰ উপসভানেত্ৰী ৰিণ্টু হাজৰিকা ডাঙৰীয়ানীৰ স্বামী বিদ্যুৎ হাজৰিকা ডাঙৰীয়াক মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। আজি বহুদিনৰ পৰাই এই সৰুভোজ বৰভোজ অঞ্চললৈ মই আহিছো। বিভিন্ন নামঘৰৰ অনুষ্ঠানে হওক বা বিভিন্ন যুৱ সংঘৰ লগত আলাপ আলোচনা সেইখিনি কৰিবৰ কাৰণে মই ইয়ালৈ আহিছো। আৰু তেতিয়াৰ পৰা এটা মন আছিল যে এই সৰুভোজ গাঁৱৰ ৰাইজৰ লগত বিশেষকৈ যুৱ বন্ধুসকল আৰু আই মাতৃসকলৰ লগত মই চিনা পৰিচয় হোৱাৰ এটা মন আছিল। আৰু সেই গতিকে আজি বিদ্যুৎ হাজৰিকা ডাঙৰীয়াই আজি যি সভা আজি আয়োজন কৰিলে সেই তেখেতলৈ পুনৰবাৰ মই কৃতজ্ঞতা জনাইছো। দ্বিতীয়তে আপোনালোকে সকলোৱে জানে যে আগন্তুক 2026 চনৰ অসমত বিধানসভা নিৰ্বাচন আহি আছে। নিচেই সমাগত আৰু কিছুদিনৰ প্ৰায় 1-1.5 মাহৰ পিছতে ইয়াত নিৰ্বাচন অনুষ্ঠিত হ'ব। আৰু এই নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা তিয়ক বিধানসভা সমষ্টিৰ এগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশী হিচাপে তিয়ক বিধানসভা সমষ্টিৰ বিভিন্ন পঞ্চায়ত গাঁও চুবুৰী অঞ্চললৈ যাবলৈ চেষ্টা কৰিছো। ৰাইজৰ মনৰ ভাৱবিলাক লবলৈ মই চেষ্টা কৰিছো আৰু ৰাইজৰ লগত একাত্ম হৈ কাম কৰাৰ এক প্ৰচেষ্টা হাতত লৈছো। আপোনালোকে জানে যে বৰ্তমান আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁট চৰকাৰ আৰু কেন্দ্ৰটো আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ NDA চৰকাৰ। আমাৰ অসমত মাননীয় মুখ্যমন্ত্ৰী সকলোৱে জনপ্ৰিয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজি আমাৰ ৰাজ্যখনে ভাৰতবৰ্ষৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত স্থান ল'বলৈ আগবাঢ়িছে। আজি আমাৰ মাননীয় মুখ্যমন্ত্ৰী গৰাকীয়ে 24 ঘণ্টাৰ ভিতৰত 19 ঘণ্টাই ৰাইজৰ কাৰণে ৰাজ্যখনৰ কাৰণে কাম কৰিছে। আমি সকলোৱে প্ৰত্যক্ষ কৰিছো। আজিকালি মানুহক প্ৰলোভন দি লাভ নাই, মানুহক আজিকালি মিছা কথা কৈ লাভ নাই। আজি সকলোৰে হাতত স্মাৰ্টফোন আছে, সেই ফোনতে ফোন খুলিলেই সকলোখিনি দেখা পোৱা যায়। আজি কোনে কাম কৰিছে, আজি কোন চৰকাৰে কাম কৰিছে সেই কথা ৰাইজে সকলোৱে জানে। গতিকে মই বিশেষ ক'বলৈ নাযাওঁ, কিন্তু এটা কথাই ক'ব বিচাৰিম যে বিগত চৰকাৰবিলাকৰ দিনত আমাৰ যি দুৰ্নীতি হৈছিল সেই দুৰ্নীতিসমূহ এতিয়া নিৰ্মূল কৰিবৰ কাৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰখনে চেষ্টা কৰিছে। বিগত 2টা বছৰ মই তিয়ক বিধানসভা নৱগঠিত যি তিয়ক বিধানসভা সমষ্টি, সেই তিয়ক বিধানসভা সমষ্টিত 2 বছৰ মই ৰাইজৰ মাজত কাম কৰিবলৈ চেষ্টা কৰি আহিছোঁ। বিভিন্ন গাঁও, বিভিন্ন অঞ্চল, বিভিন্ন পঞ্চায়ত, বিভিন্ন চুবুৰী সকলোলৈকে যাবলৈ চেষ্টা কৰিছোঁ আৰু সমান্তৰালভাৱে ৰাইজৰ যিখিনি অভাৱ অভিযোগ সেইখিনি মই ল'বলৈ চেষ্টা কৰিছোঁ। আৰু যিখিনি সমস্যা যিহেতু চৰকাৰী পক্ষৰ ফালৰ পৰা কৰিব পৰা যায় সেইখিনি মই চৰকাৰী পক্ষৰ লগত আলোচনা কৰি বিভিন্ন প্ৰক্ৰিয়াৰে সেইখিনি কৰিবৰ কাৰণে চেষ্টা চলাই আহিছোঁ। আৰু সমান্তৰালভাৱে কিছু সমস্যা যিখিনি মোৰ শক্তিৰ ভিতৰত পৰে সেইখিনি সমস্যা মই নিজৰ ব্যক্তিগতভাৱেও কৰিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে বিগত দিনবিলাকত দেখিছে যে বিভিন্ন আমাৰ তিয়ক বিধানসভা সমষ্টিৰ গাঁৱৰ ৰাস্তা জৰাজীৰ্ণ কিছু পথ, যিখিনি পথ পঞ্চায়তৰ ফালৰ পৰাও কৰিব পাৰিলে অলপ সুবিধা নহয় বা বিভিন্ন কথা আছে। গতিকে সেইখিনি মই ৰাস্তা পদূলি বনাবলৈ চেষ্টা কৰিছোঁ, ৰাইজে ভাল পাইছে। আৰু সমান্তৰালভাৱে আমাৰ কিছু দৰিদ্ৰ সীমাৰেখাৰ তলত থকা ব্যক্তি তিয়ক বিধানসভা সমষ্টিৰ বিভিন্ন অঞ্চলত থকা গৃহকণো নাই। আৰু যিটো তেওঁলোকে পঞ্চায়তৰ পৰা যিটো আমাৰ বা আমাৰ চৰকাৰৰ ফালৰ পৰা যিটো আমাৰ জনকল্যাণমূলক আঁচনি প্ৰধানমন্ত্ৰী আৱাস যোজনা, তাৰ ভিতৰত তাৰ পাবৰ কাৰণেও তেখেতসকলৰ কাগজ পত্ৰৰ কিছু অসুবিধা। সেই তেনেলোকক মই নিজৰ ব্যক্তিগতভাৱে তেখেতলোকে থাকিব পৰাকৈ মই গৃহৰো নিৰ্মাণ কৰি দিছোঁ। আৰু সমান্তৰালভাৱে মই যুৱ সংঘ, বিভিন্ন তিয়ক বিধানসভা সমষ্টিৰ যুৱ সংঘলৈ ক্ৰীড়া সামগ্ৰী বিতৰণকে আদি কৰি বিভিন্ন বিদ্যালয় মহাবিদ্যালয়লৈ কিতাপ, ক্ৰীড়া সামগ্ৰী যোগান ধৰা হৈছে।
আৰু তাৰ লগে লগে আজি ৰাতিপুৱাৰ পৰা গধূলিলৈকে মোৰ বহুকেইগৰাকী প্ৰত্যেক দিনে 6-7জনকৈ দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা ব্যক্তিৰ চিকিৎসাৰ কাৰণে মই সহায় কৰি আহিছোঁ আৰু ঠিক তেনেকৈ ধৰণে মই কাম কৰিবলৈ চেষ্টা কৰিছোঁ আৰু আশা ৰাখিছোঁ কাৰণ যোৱা 30-34টা বছৰ ৰাজনৈতিক আৰু আমাৰ সামাজিক ক্ষেত্ৰখনত মই কাম কৰি আছোঁ আপোনালোক সকলোৱে জানে আৰু এতিয়া লাষ্ট 2 বছৰ বা 3 বছৰ মই তিয়ক বিধানসভা সমষ্টিত মই কাম কৰি আছোঁ আশাবাদী ভাৰতীয় জনতা পাৰ্টিৰ ফালৰ পৰা এগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশী হিচাপে আশা কৰিছোঁ দলে এটা উচিত সিদ্ধান্ত ল'ব আৰু প্ৰাৰ্থিত্ব প্ৰদান কৰিব আৰু সেইটো হৈছে দলৰ সিদ্ধান্ত দলে কি সিদ্ধান্ত ল'ব এইটো দলে সিদ্ধান্ত ল'ব আৰু দলৰ সিদ্ধান্ত মতেই সকলোখিনি হ'ব কিন্তু আমাৰ আশা আছে গতিকে আমি সংশ্লিষ্ট সকলোকে অনুৰোধ জনাইছোঁ বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ যাতে এতিয়া কোনো ধৰণৰ দায়িত্ব নথকাকৈ যিহেতু ৰাইজৰ কাৰণে সমাজখনৰ কাৰণে কাম কৰি আছোঁ যদি দায়িত্ব পাওঁ তেনেহ'লে ৰাইজৰ কাৰণে সমাজখনৰ কাৰণে কাম কৰিবলৈ আৰু দুগুণ উৎসাহেৰে মই আগবাঢ়িব পাৰিম গতিকে মই আশা ৰাখিছোঁ যাতে ভাৰতীয় জনতা পাৰ্টিৰ ফালৰ পৰাই যাতে মই সেৱা কৰিব পাৰোঁ আগন্তুক দিনবিলাকত গতিকে মই এই মুহূৰ্তত এইটোৱে ক'ম আৰু আজি বিশেষকৈ সৰুভোজ গাঁৱত যিখন জনসভা হ'ল সেই জনসভাখন অত্যন্ত ফলপ্ৰসূ অত্যন্ত ভাল হৈছে যথেষ্ট ৰাইজ ওলাই আহিছে আৰু ৰাইজে আচলতে এই অঞ্চললৈ মই অহা নাছিলোঁ আজি ৰাইজে মোক লগত চিনাকি হ'বলৈ আহিলে আৰু চাবলৈ আহিলে নামটো শুনি আছে খালি মানুহজন দেখা নাছিলে আজি সকলোৱে ভাল পাইছে মোক দেখা পাই আৰু কৈছে আৰু মোক আদৰি আনিছে বহুখিনি মানুহে গতিকে মই তেখেতসকললৈও ধন্যবাদ জনাইছোঁ যিখিনি আমাৰ দলীয় কাৰ্যকৰ্তাই আমাৰ আজি সভাখন আয়োজন কৰিলে তেখেতসকললৈও মই ধন্যবাদ জনাইছোঁ আৰু ইয়াত আজি সভাখনত আমাৰ প্ৰভু ঈশ্বৰ ইয়াত উপস্থিত আছে গতিকে তেখেতকো মই শ্ৰদ্ধা জনাইছোঁ গতিকে সাংবাদিক বন্ধুসকলেও মোৰ লগত যেনেধৰণে সহযোগিতা কৰি আছে জাজিমুখলৈ গৈছোঁ তাতো সহযোগিতা জনাইছে আজি মই নিমাতীলৈ গৈছোঁ তাতো সহযোগিতা জনাইছে বিভিন্ন অঞ্চল তিয়ক বিধানসভা সমষ্টিৰ যোনটো অঞ্চললৈকে মই গৈছোঁ সেই অঞ্চলতে সাংবাদিক বন্ধুসকলে মোক সহায় কৰিছে গতিকে মই আপোনাৰ থাকিব কাৰণ আমাৰ এটা ৰাষ্ট্ৰীয় ৰাজনৈতিক দল আৰু ভাৰতীয় জনতা পাৰ্টি এটা শৃংখলাবদ্ধ ৰাজনৈতিক দল আৰু খুব আমাৰ দলটোৰ লগত বেলেগ ৰাজনৈতিক দলৰ আচলতে তুলনা নহয় গতিকে ইয়াত প্ৰাৰ্থিত্ব বিচাৰাটো এটা গণতান্ত্ৰিক অধিকাৰ প্ৰাৰ্থিত্ব সকলোৱে বিচাৰিব পাৰে কিন্তু দলেতো এজনকেই দিব গতিকে আমি আশাবাদী মই যিখিনি কাম কৰি আছোঁ সেই কামৰ ওপৰত যদি দলে সিদ্ধান্ত লয় বা দলে মোক সেৱা কৰা সুবিধা দিয়ে মই নিশ্চয়কৈ আনন্দিত হ'ম দলৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ সিদ্ধান্ত হ'ব কাৰণ আমাৰ অসম গণ পৰিষদ ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰদলত আছোঁ আমি গতিকে আমি মিত্ৰজোঁটৰ যি ধৰ্ম সেই ধৰ্ম আমি পালন কৰি আহিছোঁ বিগত দিনবিলাকত গতিকে সেইখিনি দুয়োটা দলৰ নেতৃত্বই আলোচনা কৰিব আৰু মই এটা কথা ক'ব বিচাৰিম ব্যক্তিগত মই আশাবাদী কাৰণ মই যিখিনি কাম কৰি আছোঁ সেই কামখিনি যাতে মই ভৱিষ্যতেও যাতে মই আৰু কাম কৰিব পাৰোঁ সেইটো কাৰণে মোক যাতে আৰু এটা কথা সুধিব আমি বহুত দিনৰ পৰাই আমি গম পাই আহিছোঁ তেখেতৰ এজন আমি প্ৰকৃত ব্যক্তি আমি আমাৰ এতিয়াও সমষ্টিত আমি বিধায়ক হিচাপে বিচাৰোঁ আৰু লগতেতো ভাৰতীয় জনতা পাৰ্টীয়ে যিখিনি উন্নয়নমূলক কাম কৰিছে ৰাইজৰে হওক বা ব্যক্তিগতই হওক সকলোৰে কাৰণে তেখেত যেতিয়া আগবাঢ়িছে তেখেতৰ মনোবাঞ্ছা পূৰ্ণ কৰাটোৱে আমি বিচাৰোঁ আৰু তেখেতৰ দৰে এজন ব্যক্তি আমি প্ৰকৃততে বিচাৰোঁ